পলমকৈ হ'লেও দতীয়াদিহা অঞ্চলৰ বাসী ৰাইজ তথা সমকমতাপুৰবাসী ৰাইজ অসমবাসী ৰাইজক নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আজি আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিল গঠন হৈ প্ৰায় 4 বছৰেই হ'ল। এই 4 বছৰত বিভিন্ন সময়ত প্ৰতি বছৰত আমাক অসম চৰকাৰে পুঁজি আবণ্টন দিয়ে ৰাইজৰ কাম কৰাৰ কাৰণে, আৰু প্ৰতি বছৰে আমি কমতাপুৰ এলেকাৰ কমতাপুৰ অট'নমাছ কাউন্সিলৰ এলেকাত বিভিন্ন অঞ্চলত বিভিন্ন ধৰণৰ উন্নয়নৰ কাৰণে পুঁজি আবণ্টন দিওঁ। তো সেই ধৰণে 23-24 বৰ্ষত এই দতীয়াদিহা অঞ্চলত মোৰ 2টা পুঁজিৰ আবণ্টন দিছোঁ। পাগলা বাবা ধাম দতীয়াদিহাত আৰু শ্ৰী শ্ৰী ৰাজাকালী মাৰ মন্দিৰত ৱাল আৰু ইয়াত চেণ্ড গ্ৰেভেলৰ ৰাস্তাৰ কাৰণে মই আবণ্টন দিছোঁ। তো এই অঞ্চলবাসী ৰাইজক মোৰ সদায় এটা আন্তৰিক ভাৱ আছে আৰু মোৰ প্ৰতিও তেওঁলোকৰ এটা আন্তৰিকতা ভাৱ আছে, আৰু আগন্তুক দিনত কমতাপুৰ অট'নমাছ কাউন্সিলত এই অঞ্চলৰ সহায় সহযোগিতা পাম বুলি আশাবাদী, আৰু ভৱিষ্যতে যাতে আৰু ভালকৈ কাম কৰিব পাৰোঁ কমতাপুৰ অট'নমাছ কাউন্সিলৰ ফালৰ পৰা সকলো ক্ষেত্ৰতে এই অঞ্চলৰ সহায় সহযোগিতা বিচাৰিছোঁ। সাহিত্য সাহিত্য পৰিষদৰ পাৰিষদ মাননীয় অতুল চন্দ্ৰ ৰায়ক আমি দতীয়াদিহাবাসী আৰু কানুৰীবাসী হৈ তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ। তেখেতে ৰাজাকালী ধাম আৰু বাউণ্ডেৰী ৱাল 5 লাখ টকাৰ আবণ্টন দিছে, আৰু আজি ইয়াত যে পাগলাৰ ধামত যিটো লিং ৰোড সেইটো যে 5 লাখ টকাৰ আবণ্টন দিছে, তাৰ কাৰণে কানুৰীবাসী আৰু দতীয়াদিহাবাসীৰ হৈ তেখেতক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি জানো অতুল চন্দ্ৰ ৰায়ে পাৰিষদজন, যিজন কমতাপুৰ সাহিত্য পৰিষদ গঠন হোৱাৰে পৰা যি ধৰণে ধুবুৰী জিলাত, তেখেত বঙাইগাঁৱৰ মানুহ কিন্তু ধুবুৰী জিলাত বিশেষকৈ গোলগঞ্জত যিখিনি আবণ্টন দি আছে বছৰে বছৰে, অনাগত দিনত তেখেতসকলৰ যদি অসম চৰকাৰে যদি আবণ্টনটো বেছিকৈ দিব লাগে, আৰু তেখেতসকলেও জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে যেনেদৰে কাম কৰি আছে, তেখেতসকলৰ আমি বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে অতুল চন্দ্ৰ ৰায়ক লৈ তেখেত মানে কৃতজ্ঞতা স্বীকাৰ কৰিছে।